हेलो गाइस আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিয়েল টিচিং ইউটিউব চেনেল। তো আজি মই এই ভিডিঅ'ত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰথম অধিৱেশন 1885 চনত আৰু মুম্বাইত অনুষ্ঠিত হয়। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ কোনটো বেংকৰ শাখা আটাইতকৈ বেছি? ইয়াৰ উত্তৰ ভাৰতীয় ষ্টেট বেংক SBI শাখা আটাইতকৈ বেছি। ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল? উত্তৰ ভাৰতৰ শেষ মোগল সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ। বিশ্বৰ বৃহত্তম যাদুঘৰ ক'ত আছে? উত্তৰ বিশ্বৰ বৃহত্তম যাদুঘৰ আমেৰিকান মিউ অফ নেচাৰেল হিষ্ট্ৰী নিউয়ৰ্কত আছে। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰ কুমাৰ ভাস্কৰ ভ্ৰমণৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল। মানাহ অভয়াৰণ্য কোনবিধ জন্তুৰ বাবে বিখ্যাত? উত্তৰ মানাহ অভয়াৰণ্য বাঘৰ বাবে বিখ্যাত। ভাৰতৰ ভিতৰত বৃহত্তম কাৰাগাৰৰ নাম কি আৰু ই ক'ত অৱস্থিত? উত্তৰ ভাৰতৰ ভিতৰত বৃহত্তম কাৰাগাৰখনৰ নাম হ'ল তিহাৰ চেণ্ট্ৰেল জেল। ই দিল্লীত অৱস্থিত। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? উত্তৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ। প্ৰাচীন ভাৰতীয় সমাজত জাতিভেদ প্ৰচাৰৰ ভিত্তি কি আছিল? উত্তৰ প্ৰাচীন ভাৰতীয় জাতিভেদ প্ৰচাৰৰ ভিত্তি আছিল কৰ্ম বা কাম। কোনো ব্যক্তি বিশেষে ৰাষ্ট্ৰসংঘৰ সদস্য হ'ব পাৰেনে? ইয়াৰ উত্তৰ কোনো ব্যক্তি বিশেষে ৰাষ্ট্ৰসংঘৰ সদস্য হ'ব নোৱাৰে। এনেধৰণৰ ভিডিঅ' পাবলৈ লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু কেনেধৰণৰ ভিডিঅ' লাগে কমেণ্ট বক্সত জনাই দিব। আৰু আপুনি যদি আমাৰ চেনেলটোত নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।